हेलो एभ्रिवान যাই আছো মহামায়া সানানঘাট ই ৰিক্সা লৈ সকলোৱে চাই থাকিব এই যে ই ৰিক্সা লৈ লগৰ বিলাকৰ লগত যাই আছো সকলোৱে দেখিবলৈ পাব আজি মহামায়া সানানঘাটৰ পৰিবেশ অলপ সৰু পৰিবেশ এটা দেখিবলৈ পাব আপোনালোকে ভিডিঅ'ৰ যোগেদি দেখিবলৈ পাব চাই থাকিব ভিডিঅ'টো আমি লগৰ বিলাকৰ লগত যাই আছো এই যে ৰাস্তা দি যাই আছো ই ৰিক্সা লৈ সকলোৱে চাই থাকিব সৰু এটা পৰিবেশ আপোনালোকৰ লগত শেয়াৰ কৰিম আপোনালোকে চাই থাকিব স্কিপ নকৰিব ভিডিঅ'টো দেখি চাই থাকিব ভিডিঅ'ৰ জড়িত হৈ থাকিব এই যে আহি পালো সানানঘাটৰ এটা সৰু পৰিবেশ এই যে আহি পাইছো সকলোৱে আহিছো আমি লগৰ বিলাকৰ লগত আমি এই এতিয়া আপোনালোকক সৰু এটা পৰিবেশ দেখাবলৈ চেষ্টা কৰিম এটা মন্দিৰ হয় মন্দিৰৰ দৃশ্য এইবিলাক আপোনালোকৰ লগত শেয়াৰ কৰি আছো আপোনালোকে দেখিবলৈ পাইছে সৰু এটা পৰিবেশ আপোনালোকক শেয়াৰ কৰি আছো এতিয়া আমি ওপৰলৈ উঠিবলৈ চেষ্টা কৰিম যাই আছো ওপৰত আমি সকলোৱে যাই আছো ওপৰত ভিডিঅ'ৰ যোগেদি আপোনালোকক শেয়াৰ কৰি আছো আপোনালোকে চাই থাকিব সানানঘাটৰ সৰু এটা পৰিবেশ আপোনালোকৰ শেয়াৰ কৰি আছো আমি লগৰবিলাক আহিছো সানানঘাট চাবলৈ আপোনালোকে কেতিয়াবা আহিব সানানঘাটৰ ধুনিয়া এটা প্লেস মন্দিৰ ধুনিয়া মন্দিৰ ধুনিয়া সাপ ডাঙৰ সাপ আছে নাগৰা সাপ পকাৰে বনাইছে এহাৰ গছ আছে পকাৰে এডাল গছ আছে ডাঙৰ গছ হয় বহুত ধুনিয়া প্লেস এটা হয় আপোনালোকে আহিব কেতিয়াবা ধুবুৰী ফালে আহিলে চাবলৈ আহিব মহামায়া সানানঘাট হনুমানৰ মূৰ্তি বনাই আছে এটা এতিয়া ৰং কৰি আছে আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ' যোগেদি এতিয়া আপোনালোকক দেখাম ভিতৰৰ পৰিবেশ মন্দিৰৰ পৰিবেশ সৰু এটা পৰিবেশ আপোনালোকক শেয়াৰ কৰিম আপোনালোকে চাই থাকিব জিৰাফ মন্দিৰৰ বাহিৰৰ পৰিবেশ এতিয়া ভিতৰলৈ সোমাই যাই আছো ভিতৰৰ পৰিবেশবিলাক আপোনালোকক দেখাম আপোনালোকে চাই থাকিব স্কিপ নকৰিব ভিডিঅ'টো জড়িত হৈ থাকিব ভিডিঅ'টো জড়িত হৈ থাকিলে আপোনালোকে দেখিবলৈ পাব সৰু এটা পৰিবেশ আপোনালোকৰ শেয়াৰ কৰি আছো এই মন্দিৰৰ ভিতৰ সোমাম এতিয়া মন্দিৰৰ এটা মন্দিৰ হয় সানানঘাটৰ মন্দিৰ আপোনালোকে দেখাবলৈ চেষ্টা কৰিম সৰুকৈ আপোনালোকে চাই থাকিব স্কিপ নকৰিব ভিডিঅ'টো এতিয়া বাহিৰলৈ ওলাই আহিলো বাহিৰৰ দৃশ্যবিলাক আপোনালোকৰ শেয়াৰ কৰিম আপোনালোকে দেখিবলৈ পাব বাহিৰৰ দৃশ্য এইবিলাক হাঁহ আছে আমি এতিয়া পিছফালৰ দৃশ্যবিলাক আপোনালোকৰ শেয়াৰ কৰিম আপোনালোকে পিছফালে দৃশ্যবিলাক চাই থাকিব আমি নদীৰ ফালে যাই আছো নদীত এটা আছে সানানঘাটৰ পিছফালে ধুনিয়া নদীৰ প্লেসটো আপোনালোকক শেয়াৰ কৰিম আপোনালোকে চাই থাকিব এতিয়া যাই আছো আমি সকলোৱে যাই আছো পাহাৰ আছে এখন ধুনিয়া আমি আহি আছো এতিয়া নদীৰ ফালে যাই আছো নদীৰ দৃশ্যটো আপোনালোকক শেয়াৰ কৰিম আপোনালোকে দেখিবলৈ পাব নদীৰ এটা সৰু পৰিবেশ আমি সকলোৱে নদীৰ ফালে আহিছো নদী চাবলৈ আপোনালোকৰ লগত শেয়াৰ কৰি আছো নদীটো আপোনালোকে চাবলৈ পাব ভিডিঅ'ৰ মাধ্যমেৰে এতিয়া নদীৰ ফালে আহি আছো নদীৰ এটা সৰু পৰিবেশ আপোনালোকৰ শেয়াৰ কৰি আছো নদীটো হয় এইটো সানানঘাটৰ পিছফালৰ ধুনিয়া প্লেস এইটো এতিয়া আমি মহামায়া যাম মহামায়া যাই আছো মহামায়া এইটো মন্দিৰ প্লেস এতিয়া মহামায়াৰ ওপৰলৈ আমি যাই আছো
সিঁড়ি দি উঠি যাই আছোঁ। আপোনালোকক সিঁড়িৰ ওপৰবিলাক দেখাই আছোঁ, আপোনালোকে চাই থাকিব সকলোৱে। মন্দিৰৰ ভিতৰবিলাক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে স্কিপ নকৰিব, চাই থাকিব সকলোৱে। মহামায়া দৃশ্যবিলাক সৰু সৰু এটা ক্লিপ আপোনালোকৰ শ্বেয়াৰ কৰি আছোঁ। মন্দিৰৰ দৃশ্যবিলাক আপোনালোকৰ শ্বেয়াৰ কৰিম, আপোনালোকে চাই থাকিব সকলোৱে। মন্দিৰত সোমাই আহিছোঁ। মহামায়া মন্দিৰ হয়, আপোনালোকে দেখিবলৈ পাইছে। চানানঘাটৰ পৰা আহাতে আমাৰ লেট হ'ল অলপ, তাৰ কাৰণে মন্দিৰটো বন্ধ কৰি দিছে। এতিয়া বাহিৰৰ দৃশ্যবিলাক আপোনালোকক শ্বেয়াৰ কৰিম, আপোনালোকে চাই থাকিব। বাহিৰৰ পৰিৱেশবিলাক আপোনালোকক শ্বেয়াৰ কৰি আছোঁ। মন্দিৰ হয় এইটো মহামায়া, মা মহামায়া মন্দিৰ। বাহিৰৰ দৃশ্যবিলাক আপোনালোকে চাই থাকিব। এতিয়া এটা প্লেচ আপোনালোকৰ শ্বেয়াৰ কৰিম, ওপৰৰ প্লেচটো। ওপৰৰ ফালে যাই আছোঁ, আমাৰ ওপৰত এটা মন্দিৰ আছে, শিৱ মন্দিৰ। শিৱ মন্দিৰৰ ফালে যাই আছোঁ, আপোনাৰ শিৱ মন্দিৰবিলাকো দেখাম। ধুনীয়াকৈ এটা প্লেচ ওপৰত যাই আছোঁ। এতিয়া কেতিয়াবা আহিলে ওপৰৰ ফালে আহিব, ডাঙৰ পাহাৰ আছে, পাহাৰখনো চাবলৈ পাব। ধুনীয়া এটা প্লেচ আছে। কেতিয়াবা আহিলে ধুপুৰী ফালে আহিলে, বিলাসীপাৰা ফালে আহিলে কেতিয়াবা সোমাই যাব, মহামায়া চাবলৈ আহিব। ওপৰত এটা হনুমান মূৰ্তি আছে, মূৰ্তিটো চাবলৈ পাব। ভিডিঅ' জগতে সৰুকৈ এটা ক্লিপ কৰিছোঁ, আপোনালোকে চাই থাকিব। ওপৰৰ এইটো পাহাৰটো হয়। আপোনালোকে দেখাবলৈ চেষ্টা কৰিছে। এতিয়া আমি ঘৰলৈ যাই আছোঁ, ঘৰত আহি আছোঁ। শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, কমেণ্ট যোগে কেনেকুৱা লাগিল চাই ক'ব। আজিলৈ বাই।